নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সম্ভাষণ জনাই মই আজি লাইভত আহিছোঁ। মই আজি আহিছোঁ মেঘালয় ৰাজ্যৰ আৰডহঙা জাৰ্ণি কৰিবলৈ। এইটো এটা উৰণীয়া হেতু হয়, এইটো কোনো ধৰণৰ ব্ৰিজৰ মাজত খুঁটি নাই, কিন্তু দুটা চাইডত খুঁটি আছে আৰু চাৰিওফালৰ পৰা ৰছীৰে আগুৰা আছে। ব্ৰিজটো অলপ ডাঙৰ আছে, মোটামুটি আপোনাৰ 50 মিটাৰমান হ'ব, 50-60 মিটাৰমান এনেকুৱা দীঘল হ'ব। কিন্তু আৰু বহুতো ধুনীয়া ঠাই আছে, ইয়াতে ৱাটাৰফল আছে, ঝৰ্ণা আছে, যিটো আমি ঝৰ্ণা কওঁ। এইটো বহুতো দূৰ দূৰণিৰ পৰা এই ঠাইলৈ মানুহ ইয়াত সমাগম হৈছে আৰু এই নৱেম্বৰ মাহৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী মাহলৈকে এই ঠাইলৈ মানুহ অহা যোৱা কৰে। আমাৰ দাদা এজনে কৈ আছে যে ইয়াত ব্ৰিজত কোনো ধৰণৰ জাম কৰিব নালাগে, কাৰণ এইটো কোনো ধৰণৰ মাজত খুঁটি নাই, দুটা ছাইডত খুঁটি আছে আৰু ৰছীৰে টানা মৰা আছে, কাৰণে কোনো ধৰণৰ জাম কৰিব নিদিয়ে। সেইকাৰণে আমাক মানা কৰিলে, সেইকাৰণে আমি অলপ ছাইডত গৈ আছোঁ। আপোনালোকে যদি ইয়াত আহিব বিচাৰে আহিব পাৰে, ইয়াত ধুনীয়া এখন ঠাই হয়। মই আৰু বেলেগ ঠাইলৈ যাম, আপোনালোকক নিশ্চয় মই এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ দূৰ দূৰৰ পৰা যিসকল মানুহে আহিব নোৱাৰে, এইসকল মানুহে মানে ভিডিঅ' চাইও আপোনালোকে এই ঠাইৰ অলপ হ'লেও অনুমান ল'ব পাৰিব। থেংক ইউ। নেক্সট ভিডিঅ'লৈ আপোনালোকক অনুৰোধ থাকিল।